আজি লাখপতি বাইদেউৰ কথা কয়। আজি মই তেজপুৰত আহিলে মই মিটিঙত ক'ম, এগৰাকী মানুহক কওকচোন লাখপতি পাইছে বুলি, এগৰাকী। আজি মই শোণিতপুৰত আহি কৈছোঁ, এগৰাকী অসমৰ কোনো মহিলাই যদি কয় যে মই লাখ টকা পাইছোঁ, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা বিজেপিক ভোট দি দিয়ক। আৰু যদি নাই পোৱা, ফাঁকি ফুকা, জুমলা, তেতিয়াহ'লে আমাক ভোট দি দিয়ক। হিচাপ নিকাচ ওলাই গ'ল। আমিতো কৈছোঁৱেই যে যিসকল লাখপতি বাইদেউ বুলি কৈ একে ফৰ্ম দিওঁতে ইমান হাৰাশাস্তি কৰিব লাগে নেকি? এতিয়া ফৰ্মখন যিখন অৱস্থা কৰিছে, সেইখন ফিল আপ কৰোঁতে তেওঁলোকৰ চৰকাৰ যাবগৈ। যিমান আপোনাৰ এতিয়া যিকেইটা ক্ৰাইটেৰিয়া দিছে, সেই ক্ৰাইটেৰিয়া ফুলফিল কৰোঁতে আমাৰ মহিলাৰ মূৰৰ ঘাম মাটিত পেলাব। কেৱল ৰাহুল গান্ধীৰ ভয়ত ত্ৰস্তমান হৈ ফৰ্ম দিওঁতে ইমান দেৰি, আজিকালি অনলাইনৰ কথা কয়, আজিকালি ফৰ্ম দিওঁতে ইমান দেৰি কৰিছে। এতিয়া আকৌ ফৰ্মখন বুজাবৰ কাৰণে ৰাইজৰ পইচাৰে আকৌ এডভাৰটাইজমেণ্ট দিবলগীয়া হৈছে। নগাঁও সকলো ভোটত জিকিব। আপুনি ডিব্ৰুগড়ৰ কথা কওক, আমাৰ যোৰহাটতো আৰু আপোনালোকে দেখিছে নাই, মাজুলীতে কি ধৰণেৰে, মাজুলীত আমি যি ধৰণে ভাবিছিলোঁ, এটা হলত আমাৰ সভা কৰিছিলে, তাত আপোনাৰ ভাবিব নোৱাৰা মানুহ আহিছে। এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে চাওক, এইবিলাক বহু আপোনালোকৰো বহুত আজি মোক আপোনালোকে এনেকৈ সুধিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক সোধাৰ লগে লগে কয়, এই তই কোন চেনেলৰ, তোৰ মালিকক মই লগাই দিম। সেই ধৰণৰ মুখ্যমন্ত্ৰীয়ে কথা কয় নেকি? আমাৰ অসমত সেই ধৰণৰ কালচাৰ নচলে নহয়। তেওঁক কথা ক'লেই তেনেকৈ ধৰণে কিহৰ কাৰণে তেওঁ ভয় খাই থাকে মানুহক? এইকাৰণে ভয় খায় যে তেওঁ মানুহৰ মাটিত নাই, আকাশত আছে। এইবাৰ সেইকাৰণে আপোনালোকে আৰু ধুবুৰীবাসী ৰাইজে গম পাইছে যে এইবাৰ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবলৈ হ'লে তেওঁলোকে ডাইৰেক্টলি আঁতৰাব নোৱাৰে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক বন্ধু, তেওঁৰ ভাই বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰিব লাগিব। বদৰুদ্দিন আজমল ডাঙৰীয়া যদি মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে বাধা দিব লাগে, তেতিয়াহ'লে তেওঁলোকে তাৰপৰা MP হিচাপে তেওঁলোকক হৰুৱাব লাগিব। আৰু বদৰুদ্দিন আজমল MPৰ পৰা হাৰাৰ লগে লগে UDF নাইকিয়া হ'ব। আৰু UDF নাইকিয়া হোৱাৰ লগে লগে আপুনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব। আজি লাখপতি বাইদেউৰ কথা কয়। আজি মই তেজপুৰত আহিলে মই মিটিঙত ক'ম, এগৰাকী মানুহক কওকচোন লাখপতি পাইছে বুলি, এগৰাকী। আজি মই শোণিতপুৰত আহি কৈছোঁ, এগৰাকী অসমৰ কোনো মহিলাই যদি কয় যে মই লাখ টকা পাইছোঁ, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা বিজেপিক ভোট দি দিয়ক। আৰু যদি নাই পোৱা, ফাঁকি ফুকা, জুমলা, তেতিয়াহ'লে আমাক ভোট দি দিয়ক। হিচাপ নিকাচ ওলাই গ'ল। আমিতো কৈছোঁৱেই যে যিসকল লাখপতি বাইদেউ বুলি কৈ একে ফৰ্ম দিওঁতে ইমান হাৰাশাস্তি কৰিব লাগে নেকি? এতিয়া ফৰ্মখন যিখন অৱস্থা কৰিছে, সেইখন ফিল আপ কৰোঁতে তেওঁলোকৰ চৰকাৰ যাবগৈ। যিমান আপোনাৰ এতিয়া যিকেইটা ক্ৰাইটেৰিয়া দিছে, সেই ক্ৰাইটেৰিয়া ফুলফিল কৰোঁতে আমাৰ মহিলাৰ মূৰৰ ঘাম মাটিত পেলাব। কেৱল ৰাহুল গান্ধীৰ ভয়ত ত্ৰস্তমান হৈ ফৰ্ম দিওঁতে ইমান দেৰি, আজিকালি অনলাইনৰ কথা কয়, আজিকালি ফৰ্ম দিওঁতে ইমান দেৰি কৰিছে। এতিয়া আকৌ ফৰ্মখন বুজাবৰ কাৰণে ৰাইজৰ পইচাৰে আকৌ এডভাৰটাইজমেণ্ট দিবলগীয়া হৈছে। নগাঁও সকলো ভোটত জিকিব। আপুনি ডিব্ৰুগড়ৰ কথা কওক, আমাৰ যোৰহাটতো আৰু আপোনালোকে দেখিছে নাই, মাজুলীতে কি ধৰণেৰে, মাজুলীত আমি যি ধৰণে ভাবিছিলোঁ, এটা হলত আমাৰ সভা কৰিছিলে, তাত আপোনাৰ ভাবিব নোৱাৰা মানুহ আহিছে। এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে চাওক, এইবিলাক বহু আপোনালোকৰো বহুত আজি মোক আপোনালোকে এনেকৈ সুধিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক সোধাৰ লগে লগে কয়, এই তই কোন চেনেলৰ, তোৰ মালিকক মই লগাই দিম। সেই ধৰণৰ মুখ্যমন্ত্ৰীয়ে কথা কয় নেকি? আমাৰ অসমত সেই ধৰণৰ কালচাৰ নচলে নহয়। তেওঁক কথা ক'লেই তেনেকৈ ধৰণে কিহৰ কাৰণে তেওঁ ভয় খাই থাকে মানুহক? এইকাৰণে ভয় খায় যে তেওঁ মানুহৰ মাটিত নাই, আকাশত আছে। এইবাৰ সেইকাৰণে আপোনালোকে আৰু ধুবুৰীবাসী ৰাইজে গম পাইছে যে এইবাৰ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবলৈ হ'লে তেওঁলোকে ডাইৰেক্টলি আঁতৰাব নোৱাৰে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক বন্ধু, তেওঁৰ ভাই বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰিব লাগিব। বদৰুদ্দিন আজমল ডাঙৰীয়া যদি মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে বাধা দিব লাগে, তেতিয়াহ'লে তেওঁলোকে তাৰপৰা MP হিচাপে তেওঁলোকক হৰুৱাব লাগিব। আৰু বদৰুদ্দিন আজমল MPৰ পৰা হাৰাৰ লগে লগে UDF নাইকিয়া হ'ব। আৰু UDF নাইকিয়া হোৱাৰ লগে লগে আপুনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব।